এইবাৰ যিটো দেখিছোঁ, যিটো শুনিছোঁ মানুহৰ পৰা বা যিটো এক্সিট পলত দেখিছোঁ, সকলো সান মিহলি কৰি মোৰ মনত এইটো দৃঢ় ধাৰণা হৈছে যে বিজেপিয়ে চৰকাৰ গঠন কৰিব। আৰু বিজেপি চৰকাৰ মানে মাননীয় মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ মুখ্যমন্ত্ৰী হ'ব। আৰু যিটো আচলতে আগতেই ডিক্লেয়াৰো কৰি থৈছে আমাৰ মাননীয় অমিত শ্বাহ ডাঙৰীয়াই যে অসমত আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব। সেইকাৰণে আমি তেখেতক মুখ্যমন্ত্ৰী হিচাপে আগত ৰাখি পেলাই প্ৰক্ষেপ কৰি পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেইকাৰণে আমাৰ চৰকাৰ হ'ব, তেখেত মুখ্যমন্ত্ৰী হ'ব। এইবাৰ যিটো দেখিছোঁ, যিটো শুনিছোঁ মানুহৰ পৰা বা যিটো এক্সিট পলত দেখিছোঁ, সকলো সান মিহলি কৰি মোৰ মনত এইটো দৃঢ় ধাৰণা হৈছে যে বিজেপিয়ে চৰকাৰ গঠন কৰিব। আৰু বিজেপি চৰকাৰ মানে মাননীয় মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ মুখ্যমন্ত্ৰী হ'ব। আৰু যিটো আচলতে আগতেই ডিক্লেয়াৰো কৰি থৈছে আমাৰ মাননীয় অমিত শ্বাহ ডাঙৰীয়াই যে অসমত আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব। সেইকাৰণে আমি তেখেতক মুখ্যমন্ত্ৰী হিচাপে আগত ৰাখি পেলাই প্ৰক্ষেপ কৰি পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেইকাৰণে আমাৰ চৰকাৰ হ'ব, তেখেত মুখ্যমন্ত্ৰী হ'ব।